মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে আন এটি ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই তোমালোকলৈ লৈ আহিছো তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ শেষৰ অধ্যায়টিৰ আন এটি অংশ। আহাচোন এই অংশটিত কি আছে আমি সকলোৱে মিলি চাই যাওঁ। ইয়াত চোৱাচোন, ইয়াত আমি প্ৰথমেই কি পাইছো পঢ়ো আহা। ইয়াত এটি কবিতা আছে, আমি পঢ়ি যাওঁ। নাম মাছুৱৈ ৰং মন। প্ৰথমে মই পঢ়ি দিছো, তোমালোকে শুনি যোৱা আৰু তাৰ পাছত তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। পুখুৰীত পানী, পথাৰত পানী, আকাশত মেঘৰ চাং, ৰং মন ওলাল বৰশী বাবলৈ, মাছলৈ পাতিলে পাং। বৰশী সূতাত পুঙা এটা গাঁঠি, পকৈ পেলালে পানীত, ক্ষণ বুজি এটা বহি গোৱালেঙি, আউল লগালে তাত। মাছে খুটিয়ালে, গোৱালেঙিয়ে নাচে, কি যে হাহাকাৰ, হাউত কৰি দিলে দীঘলীয়া টান, বেংহে পালেহি পাৰ। মই আকৌ এবাৰ পঢ়ি দিওঁ, হ'বনে? তোমালোকে চোৱা, তাৰ পাছত তোমালোকে পঢ়িবা। পুখুৰীত পানী, পথাৰত পানী, আকাশত মেঘৰ চাং, ৰং মন ওলাল বৰশী বাবলৈ, মাছলৈ পাতিলে পাং। বৰশী সূতাত পুঙা এটা গাঁঠি, পকৈ পেলালে পানীত, ক্ষণ বুজি এটা বহি গোৱালেঙি, আউল লগালে তাত। মাছে খুটিয়ালে, গোৱালেঙিয়ে নাচে, কি যে হাহাকাৰ, হাউত কৰি দিলে দীঘলীয়া টান, বেংহে পালেহি পাৰ। তোমালোকে বাৰু বৰশী বাই পাইছানে? তোমালোকে যদিও বৰশী বাই পোৱা নাই, বৰশী বোৱা তোমালোকে নিশ্চয় দেখিছা, নহয়নে? আহাচোন ইয়াৰ পাছত কি আছে চাওঁ। এতিয়া আমাক কৈছে পঢ়ো আহা। এইখিনি মই পঢ়িছো, তোমালোকে শুনি যোৱা। পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুৰবাৰ। এইটো নিশ্চয় তোমালোকে ঘৰত মা দেউতা নহলে ককা আইতাৰ পৰা শুনিছা, নহয়নে? ইয়াতে চোৱাচোন, ইয়াতে আৰু কি আছে? পাৰ, পাৰ। আমি এনেকে পাৰ বুলি কোৱা নাই, হয়নে? আমি কি বুলি কৈছো? পাৰ। তাৰ পাছত এইটো বাট আৰু এইটো হ'ব বাত। বাৰ, বাৰ। অটো আছে যে, আমি সেই অ ধ্বনিটো শেষত উচ্চাৰণ কৰিছো। পল, পল। ধৰিব পাৰিলা নহয় সকলোৱে? ইয়াৰ পাছত চোৱা কি আছে। ইয়াত আছে কৈছে গাওঁ আহা। মই গাইছো, তোমালোকে শুনি যোৱা দেই। বছৰত 6 ঋতু, 12 মাহত পাবা, সপ্তাহত 7 দিন, লিখি চাওঁ আহা। আকৌ এবাৰ পঢ়ি দিছো মই, চোৱা। বছৰত 6 ঋতু, 12 মাহত পাবা, সপ্তাহত 7 দিন, লিখি চাওঁ আহা। আহাচোন ইয়াৰ পাছতনো কি দিছে চাওঁ। চোৱাচোন, ইয়াতে আমাক কি দিছে? 7টা বাৰৰ নাম ইয়াত লিখা হৈ আছে। আৰু বাৰবোৰৰ নাম তোমালোক সকলোৱেই জানা। তথাপি মই এবাৰ পঢ়ি দিছো, তোমালোকে শুনি যোৱা। দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। মনত ৰব নহয় সকলোৰে? আহা, ইয়াৰ পাছত কি আছে? ইয়াত কৈছে ছবি দুখনৰ মাজত কি কি অমিল আছে কওঁ আহা। এতিয়া আমি কি কৰিম? এই ছবি দুখন চাম আৰু ছবি দুখনৰ মাজত কি কি অমিল আছে আমি মন কৰিম। চোৱাচোন তোমালোকে ছবি দুখন। ছবি দুখনত তোমালোকে কি কি দেখিছা? ইয়াতে চোৱাচোন, ইয়াতে কি আছে? এয়া 3টা হৰিণা আছে। এইখন ছবিত আছে জানো? এইখন ছবিত নাই। সেইটো এটা অমিল। তাৰ পাছত ইয়াত দেখিছো এজন মানুহে কি কৰিছে? নাও লৈ আহিছে ন? বঠা মাৰি মাৰি আহি আছে। কিন্তু এইখন ছবিত নাই। কিয়? এই ছবিখনত আমি দেখিছো এখন নদীৰ ছবি। কিন্তু ইয়াত কি দেখিছো? এখন জংঘল বা হাবিৰ ছবি, নহয় জানো? তাৰ পাছত ইয়াতে কি দেখিছো? এয়া শিল। আৰু ইয়াতে কি আছে? 2টা হাঁহ আছে। তাৰ পাছত চোৱাচোন, আৰু কিবা অমিল তোমালোকে বিচাৰি পাইছা নেকি?
মইতো তোমালোক এইকেইটা অমিলৰ বিষয়ে কৈ দিলো তোমালোকক এতিয়া তোমালোকে এই অমিল কেইটাৰ বাহিৰেও আৰু আন কিবা অমিল বিচাৰি পাইছা নেকি চাবা ইয়াতে চোৱাচোন ইয়াত কি কৈছে গাও আহা প্ৰথমে মই এই গীতটি গাই গৈছো প্ৰথমে মই যেতিয়া গাম তোমালোকে শুনি যোৱা মনোযোগেৰে আৰু তাৰ পাছত তোমালোকেও তেনেদৰে গাবলৈ চেষ্টা কৰিবা হবনে মই গাই গৈছো তোমালোকে শুনি যোৱা দেই ৰং ৰং নানা ৰং ক'ত বাৰু পাও ৰামধেনুত পাও নেকি এবাৰ জুমি চাও বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা ৰঙাৰে ধুনীয়া ভাল লাগিছেনে তোমালোকেও সকলোৱে এনেদৰে গাবলৈ চেষ্টা কৰিবা তাৰ পাছত চোৱা ৰং চিনো আহা এতিয়া আমি এই ৰংবোৰৰ লগত পৰিচয় হ'ম প্ৰথম চোৱা এইটো হ'ল বেঙুনীয়া ৰং এইটো নীলা এয়া ঘন নীলা সেউজীয়া হালধীয়া সুমথিৰা বা কমলা ৰং আৰু এইটো হ'ল ৰঙা ৰং তোমালোক সকলোৱে এইটো ৰংবোৰ চিনিয়ে পোৱা নহয়নে তাৰ পাছত চোৱা ইয়াত আমাক কৈছে যাৰ যি ৰং সেই ৰঙেৰে বুলোৱা এইটো কি এইটো হ'ল এটা পাতৰ ছবি আৰু এইটো বেঙেনাৰ ছবি গতিকে কি কৰিব লাগিব এই ছবি দুটা ৰং কৰিব লাগিব চোৱাচোন তোমালোকে ইয়াত এনেদৰে ৰং কৰা হৈ আছে তোমালোকেও ধুনীয়াকৈ তোমালোকে এই ছবি দুটা আঁকি লৈ ৰং কৰিবলৈ চেষ্টা কৰিবা হবনে তেনেহলে আজিলৈ এই অংশটি ইমানতে সমাপ্ত কৰিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশ লৈ ধন্যবাদ